হাই ফ্রেন্ডস, ওয়েলকাম ব্যাক টু মাই চ্যানেল। বন্ধুরা, আপনাদের অনেকেরই কিন্তু আধার কার্ড আছে, তার সাথে রেশন কার্ডও আছে। তো আধার কার্ড আর রেশন কার্ড থাকলে আপনারা নতুন কিছু আসনির সুবিধা পেতে চলেছেন। তো সেই নতুন আসনিগুলা কি কি আমি সম্পূর্ণ আপনাদেরকে ভালোভাবে দেখাই দিয়ে আছি। তো আপনারা ভিডিওটা স্কিপ না করে ফুল ভিডিও দেখতে থাকুন। ই শ্রম কার্ড থকা সকলের বাবে আহিকল ভাল খবর। ই শ্রম কার্ড থাকিলে প্রত্যেক মাহতে লাভ করিব ৩,০০০ কোটি টকা। আকৌ মোদী নতুন আঁচনি। মোদী তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ ই শ্ৰম কাৰ্ড থকা সকলৰ বাবে আহি গ'ল এই ৩,০০০ টকাৰ আঁচনি। যদি আপোনাৰ ই শ্ৰম কাৰ্ড আছে তেন্তে এতিয়াই আবেদন কৰক। আবেদনৰ বাবে কি কি থাকিব লাগিব চাওক সবিশেষ। আঁচনিৰ নাম প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। কোনে কোনে কৰিব পাৰিব চাওক যোগ্যতাবোৰ। ১ নম্বৰ, আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব। ২ নম্বৰ, আপোনাৰ বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব। ৩ নম্বৰ, সংশ্লিষ্ট ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাটি ৰেকৰ্ড অনুসৰি ২ হেক্টৰ পৰ্যন্ত খেতিযোগ্য ভূমি থাকিব লাগিব। আঁচনিখনৰ লাভসমূহ 1.৫০ লাখ টকা নিশ্চিত পেঞ্চন, প্ৰতি মাহে ৩,০০০ টকাকৈ। ২ নম্বৰ, ভাৰত চৰকাৰে উপযোগী খেতিৰ ভাবে মিচিং প্ৰদান কৰিব। আধাৰ কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব ৫০,০০০ টকা পৰ্যন্ত ঋণ। নথিপত্ৰ পৰীক্ষা কৰিব বেংক কৰ্তৃপক্ষই। দাখিল কৰক যাৱতীয় নথিপত্ৰ। গৈ পূৰণ কৰক প্ৰপত্ৰ। পাৰ্চনেল লোনৰ শিতানত দেখিবলৈ পাব আধাৰ কাৰ্ড লোনৰ অপিটিয়ন। ভেৰিফিকেশ্যনৰ অন্তত বেংকে আপোনাক প্ৰদান কৰিব ঋণ। ঋণ আবেদনৰ বাবে খুলি লওক আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত বেংক ৱেবছাইট। ঋণৰ বাবদ আপুনি পৰিশোধ কৰিব লাগিব 10.50ৰ পৰা 14% সুদ। ভাবে দেউলীয়া লোকে লাভ নকৰে এই ঋণ। আধাৰৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ ফোন নম্বৰ। মাহিলী ন্যূনতম 15,০০০ টকাৰ দৰমহা লাভ কৰা সকলে লাভ কৰিব এই ঋণ। আবেদনৰ বাবে চিভিল স্ক'ৰ হ'ব লাগিব 750ৰ ওপৰত। 21ৰ পৰা 60 বছৰৰ ভিতৰত লোকে কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। 20,000 টকাকৈ পাব একাউণ্টত। কেনেকৈ পাব আঁচনিৰ নাম? নেশ্যনেল ফেমিলি বেনিফিটছ স্কিম (NSP) অধীনত এখন পৰিয়াল কল্যাণমূলক আঁচনি। এই আঁচনিখনত মৃত্যু কাৰণ সবিশেষে প্ৰাথমিক জীৱিকাৰ মৃত্যু হ'লে শোকসমাপ্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। মৃত দৰিদ্ৰ ঘৰৰ এনে জীৱিত সদস্যক পৰিয়ালৰ সুবিধা প্ৰদান কৰা হ'ব, যিজন স্থানীয় অনুসন্ধানৰ অন্তত ঘৰৰ মুৰব্বী বুলি ধৰা পৰে। এনে এজন জীৱিকাৰটো হ'ব লাগিছিল যেতিয়া তেওঁৰ বয়স 18 বছৰৰ অধিক আৰু বয়স 60 বছৰৰ কম হ'ব লাগিছিল। গোটৰ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। অহা মাহৰ 15 তাৰিখৰ ভিতৰত সোমাব মহিলাৰ একাউণ্টত 10,000 কৈ টকা। 10,000 টকা পাবলৈ এতিয়াই কৰক এই কাম। অহা মাহত সকলো মহিলাই পাব গোটৰ 10,000 টকা। কিন্তু টকা লৈ কৰিব নোৱাৰিব এইবোৰ কাম। ১ নম্বৰ, গিৰিয়েকক টকা দিব নোৱাৰিব। ২ নম্বৰ, বেলেগ ঋণ দিব নোৱাৰিব। ৩ নম্বৰ, টকা বেছি দিনৰ বাবে একাউণ্টত থ'ব নোৱাৰিব। ৪ নম্বৰ, ব্যৱসায় নকৰিলে টকা চৰকাৰক ঘূৰাই দিব লাগিব। এইবোৰ কাম গোটৰ মহিলাই যাতে নকৰে, কিয়নো এই 10,000 দিয়াৰ পিছতো আকৌ 25,000 টকা দিব। সেয়ে ভালকৈ ব্যৱসায় কৰিব লাগিব। গোটৰ মহিলাসকলে যদি গোটৰ মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই তেন্তে এতিয়াই লিংক কৰক বেংকত গৈ, নহ'লে 10,000 টকা নাপাব। তো বন্ধুরা, রেশন কার্ড থাকা আর আধার কার্ড থাকা ব্যক্তিগুলা যে সুবিধাগুলো পাবো তো আমি আপনাদেরকে ভালোভাবে দেখা দিলাম। যদি ভিডিওটা ভালো লাগে চ্যানেলটাকে সাবস্ক্রাইব করবেন, লাইক করবেন, শেয়ার করবেন। ধন্যবাদ ফ্রেন্ডস।